এজাক ধুমুহাই গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন কৰিছে বিশেষকৈ গুৱাহাটীৰ খবৰ যদি ক'বলৈ যাওঁ গুৱাহাটীৰ গণেশগুৰিত কাহিলিপাৰা 6 মাইল খানাপাৰা 9 মাইল এই অঞ্চলসমূহত বহু ক্ষয়ক্ষতি হৈছে লগতে বিভিন্ন ধৰণৰ গছ উঘালি পৰিছে ৰাস্তাৰ ওপৰত গণেশগুৰিত এখন গাড়ীৰ ওপৰত এজোপা গছ পৰি গৈছে গতিকেলৈ ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ'ল আৰু বহু স্থানত এতিয়ালৈকে বিদ্যুৎ ঘূৰি অহা নাই গতিকেলৈ বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছিল নিখাৰে পৰা আৰু উৰে নিখা গুৱাহাটীৰ প্ৰায়বোৰ অঞ্চলত কাৰেণ্ট নাছিল এতিয়া কিছু কিছু অঞ্চলত আহিছে যদিও বৰ্তমানো সম্পূৰ্ণ গোটেই গুৱাহাটী মহানগৰীত কিন্তু বিদ্যুৎ যোগান ধৰিব পৰা হোৱা নাই গতিকেলৈ এজাক ধুমুহাই টছনছ কৰি গ'ল গুৱাহাটী মহানগৰীকে ধৰি পাৰ্শ্বৱৰ্তী এলেকাসমূহ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত আপোনাৰ প্ৰান্তৰ বতৰ কেনেকুৱা বা আপোনাৰ তাত কেনেকুৱা ধৰণৰ ক্ষয়ক্ষতি হৈছে আপোনালোকে আমাক জনাব পাৰে লাইভত মই আপোনালোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম বিশেষকৈ গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ দৃশ্য যদি ক'বলৈ যাওঁ এই ধৰণে গছ এই দৃশ্য গণেশগুৰিৰ দৃশ্য এইদৰে ৰাস্তাৰ মাজত গছ উঘালি পৰিছে আৰু গছ উঘালি পৰাৰ পিছত বিদ্যুতৰ তাঁৰসমূহ ছিঙিছে যাৰ ফলত প্ৰায় 6-7 মান বজাৰ পৰা গুৱাহাটী মহানগৰীৰ কাহিলিপাৰা হাতীগাঁও এই অঞ্চলসমূহত কিন্তু বিদ্যুৎ বন্ধ হৈ আছিল বিদ্যুৎ নাছিল বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে আৰু ঠায়ে ঠায়ে পানী হৈছে বিভিন্ন ধৰণৰ দোকানসমূহৰ হোৰ্ডিং ভাঙিছে আৰু বহু লোকৰ ঘৰৰো ক্ষতিসাধন হোৱাৰ খবৰ পোৱা গৈছে লগতে গুৱাহাটীৰ লগতে ৰহা বঙাইগাঁও এই অঞ্চলসমূহৰ পৰা ক্ষয়ক্ষতিৰ খবৰ আহিছে গতিকেলৈ আৰু হঠাৎ আহিছিল এজাক ধুমুহা আৰু এই ধুমুহাজাকত বিশেষকৈ গণেশগুৰিত এখন গাড়ীৰ ওপৰত এজোপা গছ ভাঙি পৰে কথম্পি দুজন লোকৰ তাত প্ৰাণ ৰক্ষা পৰিছে আৰু বিশেষকৈ 6 মাইল উৰণ ক্ষেত্ৰৰ ওচৰত যেনেকুৱা ধৰণৰ যেটো নিৰ্মাণ কাৰ্য চলি আছে চানমাৰীত চলি আছে সেই অঞ্চলসমূহত অতি ভয়ংকৰ হৈ পৰিছিল পৰিস্থিতি যিকোনো মুহূৰ্তত সেইখিনি সময়ত অঘটনৰ আশংকা আছিল কিন্তু সৌভাগ্যক্ৰমে তেনেকুৱা ধৰণৰ কোনো ঘটনা হোৱা নাই কিন্তু এজাক প্ৰথমতে ধূলিৰ ধুমুহা তাৰ পিছত গছ ভাঙি পৰাত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে আৰু এতিয়ালৈকে বহু অঞ্চলত কিন্তু বিদ্যুৎ ঘূৰি অহা নাই ৰহাত এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল প্ৰথমতে শুকান ধুমুহা তাৰ পিছত প্ৰচণ্ড বৰষুণ য'ত এজন মানুহৰ মৃত্যু হৈছে বিশেষকৈ আমছৈ বালিগুছি চাহ বাগিচাত বিদ্যুতৰ খুঁটা পৰি এজন লোকৰ মৃত্যু হৈছে লোকজন নাম হৈছে ৰাকেশ তাঁতী আৰু এটো যেটো বিদ্যুতৰ খুঁটি উঘালি পৰিল খুঁটাটো হেতু অতি দুৰ্বল আৰু পুৰণি আছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে আৰু বহু পূৰ্বৰে পৰা বিদ্যুৎ বিভাগক তেওঁলোকে শক্তি বিভাগক তেওঁলোকে সেই খুঁটাটো নতুনকৈ লগাই দিবলৈ তেওঁলোকে আহ্বান জনাই আছিল কিন্তু শক্তি বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবে এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল বুলি ইতিমধ্যে স্থানীয় ৰাইজে কৈছে য'ত এজন ৰাকেশ তাঁতী নামৰ এজন লোকে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে লগতে হাতবৰ হিলভেটা ভকতপাৰ এই অঞ্চলসমূহত তিনপাত উৰুৱাই নিছে ধুমুহাই ঠায়ে ঠায়ে বাগৰিছে গছ গতিকেলৈ ৰাজ্যৰ জনাইছো ৰুষ্ট প্ৰকৃতি বিভিন্ন স্থানত ৰহাকে আৰম্ভ কৰি যিবোৰ হিলভেটা হাতবৰ ভকতপাৰ আদি অঞ্চল আছে কেইবাটাও বাসগৃহৰ কিন্তু বিস্তৰ ক্ষতিসাধন হৈছে তিনপাত উৰুৱাই নিছে বহু লোকে সেই নিখাৰ ভাগত নিজৰ আপোন ঘৰখন হেৰুৱাব লগা হৈছে গতিকেলৈ ৰুষ্ট প্ৰকৃতিৰ সন্মুখত অসহায় হৈছে সকলো আৰু বিশেষকৈ গুৱাহাটী মহানগৰী যদি ক'বলৈ যাওঁ কেইবাটাও অঞ্চলত কিন্তু এনেকুৱা ধৰণৰ ক্ষয়ক্ষতিৰ খবৰ আহিছে বহু কেইজনে আমাক কমেন্ট কৰিছে ইয়াত কমেন্টসমূহ ল'ব বিচাৰিছো পংকজ বৰাই লিখিছে নগাঁও নহয় নগাঁৱত ননৈত কালিৰ পৰা কাৰেণ্ট নাই নগাঁৱতো যথেষ্ট ইতিমধ্যে কৈছো ৰহা নগাঁও এই অঞ্চলসমূহত মধ্য অসমত এজাক প্ৰচণ্ড ধুমুহাই জুকাৰি গৈছিল আৰু লগতে এতিয়া তাৰ পৰা কমেন্ট কৰিছে যে আমাৰ ইয়াত কাৰেণ্ট নাই হিৰাই লিখিছে জাজৰিত বহুত ক্ষয়ক্ষতি হৈছে নগাঁও জাজৰিৰ পৰা কমেন্ট আহিছে বিদ্যুৎ নাই এতিয়াও অহা নাই নগাঁও জাজৰিৰ পৰা কমেন্ট কৰিছে পাপা মহে লিখিছে ইয়াতো তেওঁলোকৰ তাতো কাৰেণ্ট নাই বুলি কৈছে আৰু অসীম কুমাৰ নাথে লিখিছে বাদ দিয়ক নিশ্চয় আপোনাৰ অঞ্চলত চাগে বতা ধুমুহা অহা নাই গতিকেলৈ আপুনি বাদ দিয়ক বাকি যিসকল লোকে ইয়াত কমেন্ট কৰিছে তেওঁলোকৰ মন্তব্য মই ল'বলৈ চেষ্টা কৰিছো গতিকেলৈ বঙাইগাঁৱৰ পৰা খবৰ আহিছে বঙাইগাঁৱত ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন হৈছে ধুমুহা বঙাইগাঁও চহৰৰ লগতে কাষৰীয়া অঞ্চলসমূহত গছ-গছনি ভাঙিছে আৰু যাতায়াত অৱস্থা ব্যাহত হৈ পৰে প্ৰায় 2 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় বঙাইগাঁও চহৰৰ বাজমজিয়াত কালি গছ উঘালি পৰাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে লগতে AS19H8326 নম্বৰৰ বাহনখনৰ ওপৰত এজোপা প্ৰকাণ্ড গছ পৰি যোৱাৰ ফলত 3 জন লোক আহত হৈছে আৰু সৌভাগ্যক্ৰমে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে বঙাইগাঁৱৰ বিভিন্ন স্থানত বিদ্যুতৰ খুঁটা তাঁৰ ছিঙি পৰিছে আৰু এতিয়াও তাত বিদ্যুৎ যোগান
ব্যাহত হৈ আছে আৰু বঙাইগাঁৱৰ ১ নং জাৰাগুৰিৰ পৰা খবৰ আহিছে তাত বজ্ৰপাতত ২২ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হৈছে নিহত মহিলাগৰাকীৰ নাম হৈছে নুৰ বানু আৰু কেনেকুৱা ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে সমগ্ৰ অসমত কালিৰ দিনটোত সহজে অনুমান কৰিব পাৰি ইতিমধ্যে ৰহাত এজন ব্যক্তিৰ প্ৰাণ হেৰুৱাব লগা হৈছে বঙাইগাঁৱত এগৰাকী মহিলাৰ বজ্ৰপাতত প্ৰাণ গৈছে গতিকে ঘৰত কাম কৰি থকাৰ সময়তে বজ্ৰপাতত মহিলাগৰাকীৰ মৃত্যু হৈছে আৰু তেখেতৰ মৃতদেহ নিশাই বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে গতিকে প্ৰাণ হেৰুৱাব লগা হ'ল দুজনকৈ ব্যক্তিয়ে লগতে ৰঙাপৰা বিন্দুকুৰি এই অঞ্চলসমূহতো কিন্তু কালি ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে চেঁচা চাহ বাগিচাৰ কলঘৰৰ সন্মুখত গছ বাগৰি পৰি বন্ধ হৈ পৰিছে ৰঙাপৰা আৰু বিন্দুকুৰি যিটো পথ আছে অত্যন্ত এটা ব্যস্ত পথ বুলি জনা যায় সেই পথটো বন্ধ হৈ আছে আৰু সেই পথছোৱাৰ কেইবাটাও স্থানত বিদ্যুতৰ খুঁটাও বাগৰি পৰিছে গতিকে শক্তি বিভাগৰ লোকসকলে এতিয়া বিদ্যুৎ যোগান কেনেকৈ ধৰিব পাৰি তাৰ বাবে তেওঁলোকে ব্যৱস্থা কৰি আছে কিন্তু এয়া কেৱল ৰঙাপৰা ৰহা বঙাইগাঁৱে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে নগাঁৱৰ পৰা আমালৈ ইয়ালৈ কমেণ্ট কৰিছে যথেষ্ট সংখ্যক লোকে জাজৰি লগতে নগাঁও আশে-পাশে থকা বিভিন্ন অঞ্চলৰ পৰা কমেণ্ট কৰিছে আৰু গুৱাহাটী মহানগৰীৰ কথা যদি ক'বলৈ যাওঁ গুৱাহাটী মহানগৰীৰ কালিৰ পৰিস্থিতি আছিল অত্যন্ত ভয়ংকৰ কাৰণ ইয়াত কেইবাটাও নিৰ্মাণ কাৰ্য চলি আছে কেইবাখনো উৰণ সেতুৰ নিৰ্মাণৰ কাম চলি আছে কালি কিছুমান দৃশ্যাংশ আহিছিল আমাৰ হাতলৈ যিসমূহ দৃশ্যাংশ দেখা পোৱা গৈছিল 6 মাইল উৰণ সেতুখনৰ ওচৰত যিখন নতুনকৈ বনাই আছে ডাউনটাউনৰ ওচৰত তাত কিন্তু ধুলিৰ ধুমুহাৰ সৃষ্টি হৈছিল প্ৰথম অৱস্থাত যেতিয়ালৈকে বৰষুণ অহা নাছিল আৰু তাৰ পিছৰ পৰিস্থিতি তাত দুৰ্ঘটনাৰ আশংকা আছিল যাৰ বাবে তাত বিভিন্ন ধৰণৰ ৰড বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰী পেলাই থোৱা আছিল সেই সামগ্ৰীসমূহৰ পৰা যাতে ৰাইজৰ কোনো ক্ষয় ক্ষতি নহয় তাৰ বাবে কিন্তু সেই পথ কিছু সময়ৰ পিছত বন্ধ কৰি দিয়া হৈছিল কিন্তু কেইবাটাও বিদ্যুতৰ খুঁটা বা গছ উঘালি পৰিছে বিশেষকৈ কাহিলিপাৰা অঞ্চলটো হাতীগাঁও অঞ্চলটো সেইসমূহ অঞ্চলত কিন্তু ক্ষয় ক্ষতিৰ খবৰ আহিছে কমল উদ্দিনে লিখিছে কামৰূপত কাৰেণ্ট নাই নিশ্চয় মই কৈছোঁ ইতিমধ্যে গুৱাহাটী মহানগৰীৰ লগতে পাৰ্শ্বৱৰ্তী যিসমূহ এলেকা আছে সেই এলেকাসমূহত কালি প্ৰচণ্ড ধুমুহা বৰষুণ গৈছে বিশেষকৈ কালি এই ধুমুহা বৰষুণৰ সময়ত ব্ৰহ্মপুত্ৰৰ যিখন আমাৰ খৰাইঘাট দলং আছে খৰাইঘাট দলঙৰ ওপৰত দুচকীয়া বাহনৰ লোকসকলে তেওঁলোকে বহি দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল ইমান ডাঙৰকৈ ধুমুহা আহিছে আৰু তেওঁলোকে পিছত চাৰিচকীয়া বাহনসমূহৰ আঁৰ লৈ তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষা কৰিবলগীয়া হৈছে এনেকুৱা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল মিতালী তালুকদাৰে লিখিছে আমাৰ সৰ্থেবাৰীৰ ৰাউলিটো কাৰেণ্ট নাই সৰ্থেবাৰীৰ পৰা আহিছে নামনি অসমতো ধুমুহাৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে উদালগুৰিৰ পৰা কমেণ্ট কৰিছে খনিকৰ চন্দনে উদালগুৰি ৰৌতাত ধুমুহাই গছ-গছনি ভাঙিছে কাৰেণ্ট এতিয়াও নাই বিপ্লৱ শৰ্মাই লিখিছে বিশ্বনাথৰ বেডেটিত ইলেক্ট্ৰিচিটি নাই গতিকে বিশ্বনাথৰ পৰা কমেণ্ট কৰিছে উদালগুৰিৰ পৰা কমেণ্ট কৰিছে সৰ্থেবাৰী ৰাউলিৰ পৰা কমেণ্ট কৰিছে কামৰূপৰ পৰা কমেণ্ট আহিছে যে এই অঞ্চলসমূহত বিদ্যুৎ যোগান ব্যাহত হৈ আছে গতিকে কালিৰ যি যাক ধুমুহা আহিছে মই ইতিমধ্যেই আপোনালোকক জনাইছোঁ ৰহা বঙাইগাঁৱত দুজনকৈ ব্যক্তিয়ে নিজৰ প্ৰাণ হেৰুৱাব লগা হ'ল তাৰ সমান্তৰালকৈ বহু লোক আহত হৈছে এতিয়াও বহু গছ-গছনি পৰি আছে যিসমূহ যাতায়াত ব্যৱস্থা ব্যাহত হৈ আছে বিদ্যুতৰ খুঁটা উঘালি পৰিছে লগতে তাঁৰ ছিঙি পৰিছে বিদ্যুতৰ যাৰ ফলত বিদ্যুৎ কৰ্তন কৰি ৰখা হৈছে যাতে কোনো পশুধন বা সাধাৰণ লোকৰ এই বিদ্যুতিক তাঁৰসমূহত লাগি পেলাই তেওঁলোকৰ মৃত্যু নহয় অতি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ কালি যি যাক ধুমুহা আহিছে প্ৰায় 2 ঘণ্টা সময় এই ধুমুহাজাকে জোকাৰি গৈছে সমগ্ৰ অঞ্চলসমূহ আৰু লগতে কমেণ্ট আহি আছে আমালৈ আপোনালোকৰ কমেণ্টসমূহ মই ল'বলৈ চেষ্টা কৰিছোঁ বিশেষকৈ গুৱাহাটী ফালে বিশেষকৈ নামনি অসম মধ্য অসমৰ অঞ্চলসমূহত কালি বেছিকৈ দেখা পোৱা গ'ল এই ধুমুহাৰ তাণ্ডৱ কমল জয়ল উদ্দিনে লিখিছে আমাৰ কিক্ৰা চাপৰিটো লাইন নাই কিক্ৰা চাপৰিৰ পৰা তেওঁ কমেণ্ট কৰিছে আপোনাৰ জিলাখনৰ নামটো জনালে ভাল হয় আমি তেতিয়া আপোনালোকৰ জিলাখনৰ কথা ক'ব পাৰিম আৰু বিশ্বনাথ নগাঁও উদালগুৰি সৰ্থেবাৰী এইসমূহ অঞ্চলত ক্ষয় ক্ষতিৰ খবৰ পোৱা গৈছে এতিয়াও কাৰেণ্ট নাই বুলি কোৱা হৈছে আজি কিছু সময়ৰ পিছত গুৱাহাটী কিছু অঞ্চলত বিশেষকৈ কাহিলিপাৰা অঞ্চলটোৰ কথা যদি ক'বলৈ যাওঁ কাহিলিপাৰা অঞ্চলটোত কালি সৰ্বাধিক ক্ষয় ক্ষতিৰ খবৰ পোৱা গৈছে কাহিলিপাৰা অঞ্চলটোত কেইবাডালো গছ ভাঙি পৰিছে লগতে বিদ্যুতৰ তাঁৰত গছ উভালি পৰাৰ ফলত উৰে নিশা বিদ্যুৎ যোগান ব্যাহত হৈ আছে আৰু এতিয়াও সেই গছ-গছনিসমূহ কাটি শেষ কৰিব পৰা নাই গতিকে কিছু সময় হয়তো আৰু প্ৰয়োজন হ'ব বিদ্যুৎ যোগান পুনৰ ঘূৰাই দিবৰ বাবে গতিকে সেইবাবে কোৱা হৈছে পুনৰ সংস্থাপন কৰিব পৰা নাই বিদ্যুৎ সেৱা কিন্তু শক্তি বিভাগৰ ফালৰ পৰা চেষ্টা কৰি থকা হৈছে উৰে নিশা এই শক্তি বিভাগৰ লোকসকলে দেখা পোৱা গৈছিল তেওঁলোকে যিসমূহ বিদ্যুতৰ তাঁৰ আছে যিমানখিনি পাৰে তেওঁলোকৰ ফালৰ পৰা কৰিবলৈ চেষ্টা কৰিছে লগতে হাতীগাঁও সেই অঞ্চলটোতো কিন্তু কালি যথেষ্ট ক্ষয় ক্ষতি খবৰ আহিছে লগতে গণেশগুৰি চানমাৰী
নাৰেংগী এই অঞ্চলসমূহত ক্ষয়ক্ষতিৰ খবৰ আহিছে বিভিন্ন স্থানত এতিয়াও যিসকল লোক পুৱাৰ ভাগত ওলাই আহিছে তেওঁলোকে দেখিছে যে ৰাজপথত গছ পৰি আছে আৰু শক্তি বিভাগৰ লোকসকলে পৰাপক্ষত তেওঁলোকে যিমান পাৰে সিমান চেষ্টা কৰিছে যাতে তেওঁলোকে পুনৰ বিদ্যুৎ যোগানটো ব্যাহত পুনৰ যোগান ধৰিব পাৰে বিশেষকৈ বঙাইগাঁও অঞ্চলৰ বঙাইগাঁৱৰ কথা ক'ব লাগিব বঙাইগাঁৱত বহুত বেছি ক্ষয়ক্ষতি হৈছে যিগৰাকী মহিলাৰ 22 বছৰীয়া মহিলা বজ্ৰপাতত মৃত্যু হৈছে 1 নং জাৰাগুৰি গাঁৱত তেখেতৰ পৰিয়ালৰ মন্তব্য আহিছে আমি তেখেতৰ মন্তব্যটো আপোনালোকক শুনাব বিচাৰিছো তাৰমানে যে বৰষুণ যে আছিল বৰষুণ আহাতে দেৱা হয়া আর কি মারা গেছে তাৰমানে ঘৰৰ কাম কৰি আছিল এই ঘৰতে চৰকাৰী ঘৰ পাইছে ইয়াতে কাম কৰি আছিল কাম কৰা থাকাতে আর কি বৰষুণ আহিছে বৰষুণ আহাতে ঠাটা পৰি মৰিছে নুৰবানু হয় বয়স 22 বছৰ ঘৰ 1 নং জাৰাগুৰি তাৰমানে যে বৰষুণ যে আছিল বৰষুণ আহাতে দেৱা হয়া আর কি মারা গেছে তাৰমানে ঘৰৰ কাম কৰি আছিল এই ঘৰতে চৰকাৰী ঘৰ পাইছে ইয়াতে কাম কৰি আছিল কাম কৰা থাকাতে আর কি বৰষুণ আহিছে বৰষুণ আহাতে ঠাটা পৰি মৰিছে নুৰবানু হয় বয়স 22 বছৰ ঘৰ 1 নং জাৰাগুৰি তাৰমানে যে বৰষুণ যে আছিল বৰষুণ আহাতে দেৱা হয়া আর কি মারা গেছে তাৰমানে ঘৰৰ কাম কৰি আছিল এই ঘৰতে চৰকাৰী ঘৰ পাইছে ইয়াতে কাম কৰি আছিল কাম কৰা থাকাতে আর কি বৰষুণ আহিছে বৰষুণ আহাতে ঠাটা পৰি মৰিছে নুৰবানু হয় বয়স 22 বছৰ ধুমুহাত মধ্য অসমৰ লগতে নামনি অসমৰ পৰা যথেষ্ট কমেন্ট আমাৰলৈ কৰিছে যে এতিয়াও বিভিন্ন প্ৰান্তত কিন্তু কাৰেণ্ট নাই যাৰ বাবে সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ হৈছে মোবাইলৰ চাৰ্জ দিব পৰা নাই বিভিন্ন লোকৰ ঘৰত যিসমূহ ইলেক্ট্ৰিক সামগ্ৰী আছে তেওঁলোকে বিপদত পৰিছে আৰু তেওঁলোকে কৈছে কেতিয়া কাৰেণ্ট আহিব সকলোৰে মনত প্ৰশ্ন বিশেষকৈ গুৱাহাটী মহানগৰীতে কালি নিশাৰ পৰা কাৰেণ্ট নাছিল আৰু এইদৰে মই দেখুৱাইছো যে বিদ্যুৎ তাৰসমূহৰ ওপৰত গছসমূহ বাগৰি পৰিছে যাৰ ফলত উৰে নিশা গুৱাহাটী মহানগৰীত বহু প্ৰান্তত কিন্তু কাৰেণ্ট নাছিল আৰু বিশেষকৈ এতিয়া যেনেকুৱা ধৰণৰ আমাৰ ইয়াত মই কমেন্টসমূহ দেখিছো বা কমেন্টসমূহ কৰি আছে দেখিছো যে নামনি অসমৰ বিভিন্ন অঞ্চলত কাৰেণ্ট নাই গুৱাহাটীত কাৰেণ্ট নাই ৰিংকুত আছে লিখিছে আৰিফ খানে মৰিগাঁৱৰ পৰা কমেন্ট কৰিছে মৰিগাঁৱত কাৰেণ্ট নাই ৰিংকুত আছে কমেন্ট কৰিছে গুৱাহাটীৰ পৰা মই এইটো কথাই কৈছো যে গুৱাহাটীৰ বহু প্ৰান্তত কালি যথেষ্ট ক্ষয়ক্ষতি হৈছে যাৰ বাবে আপোনালোকক ইতিমধ্যে জনোৱা হৈছে শক্তি বিভাগৰ ফালৰ পৰা যে তেওঁলোকে বিদ্যুৎ যোগান কেনেকৈ পুনৰ ঘূৰাই দিব পাৰে পুনৰ সংস্থাপন কৰিব পাৰে তাৰ বাবে তেওঁলোকে চেষ্টা কৰি আছে কিন্তু কিছু সময়ৰ প্ৰয়োজন হ'ব কাৰণ বহুত ক্ষয়ক্ষতি হৈছে কালি কেইবাডালো গছ ঠায়ে ঠায়ে এনেকৈ বিদ্যুতৰ খুঁটাৰ ওপৰত বাগৰি পৰিছে বিদ্যুতৰ খুঁটাও বাগৰি পৰিছে বিদ্যুতৰ তাঁৰ ছিঙি গৈছে যাৰ বাবে যাতে সাধাৰণ ৰাইজৰ ক্ষয়ক্ষতি নহয় কাৰণ পশুধনৰ যাতে মৃত্যু নহয় মানুহৰ যাতে তাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু নহয় তাৰ বাবে শক্তি বিভাগে কাৰেণ্টটো কাটি ৰাখিছে আৰু কিছু সময় পিছত পুনৰ সংস্থাপনৰ বাবে তেওঁলোকে চেষ্টা কৰি আছে ৰিংকুত আছে কমেন্ট কৰিছিল আৰিফ খানে মৰিগাঁৱৰ পৰা কমেন্ট কৰিছে ফলেন হুছেইনে লিখিছে বৰপেটা জিলাৰ অন্তৰ্গত পাহাৰ নুৰগাঁৱত ধুমুহা বৰষুণৰ ফলত নদীয়ে বহু গৰাখহনীয়া ঠাই ভাঙি পেলাইছে গৰাখহনীয়া ভয়ংকৰ খবৰ তেওঁ কমেন্ট কৰিছে বৰপেটা জিলাৰ পূব পাহাৰ গাঁৱৰ পৰা তেওঁ কমেন্ট কৰিছে যিসকল লোকে ইতিমধ্যে নিজৰ ঘৰবাৰী হেৰুৱাই মথাউৰিৰ ওপৰত থাকিব লগা হৈছিল তাৰো ক্ষয়ক্ষতি কৰিছে গতিকে সেই সকল লোকৰ এতিয়া তেওঁলোকে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে তেওঁলোকে আশ্ৰয় শিবিৰলৈ যাব লগা হৈছে কমেন্ট কৰিছে ফলেন হুছেইনে বৰপেটা জিলাৰ পাহাৰপুৰ গাঁৱৰ পৰা আজিজুল হুকে লিখিছে আমি সব মানুহ একেলগে আছো ভাগ ভাগ কোনে কৰিছে আপুনি হয়তো তেওঁ বেলেগ লাইভত কমেন্ট কৰিছে কিন্তু মই বিদ্যুতৰ যি কালিৰ দিনটো যি ধুমুহাৰ তাণ্ডৱ দেখিবলৈ পোৱা গ'ল ধুমুহাৰ ওপৰত লিখিছে যথেষ্ট সংখ্যক লোকে যে বিশেষকৈ ৰহা মধ্য অসমৰ জাজৰিৰ পৰা কমেন্ট কৰিছে নগাঁৱৰ পৰা কমেন্ট কৰিছে উদালগুৰিৰ পৰা কমেন্ট কৰিছে এইসমূহ অঞ্চলত কিন্তু যথেষ্ট ক্ষয়ক্ষতিৰ খবৰ পোৱা গৈছে আৰু এতিয়াও গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কাৰেণ্ট নাই যাৰ বাবে লিখি আছে যথেষ্ট সংখ্যক লোকে কাৰেণ্ট কেতিয়া আহিব আৰু বিদ্যুৎ বিভাগ শক্তি বিভাগৰ ফালৰ পৰা চেষ্টা কৰি আছে চৰাইদেউত বিজুলী ঢেৰেকণি আৰু বৰষুণ দি আছিল 5 নিশা বেনু খামেনে লিখিছে উজনি অসমতো ঠায়ে ঠায়ে বৰষুণ দিছে সফিকুল ইছলামে লিখিছে বঙাইগাঁও ৰংগাপাৰাত নাই কালিৰ পৰা বঙাইগাঁৱত কাৰেণ্ট নাই মই ইতিমধ্যে উল্লেখ কৰিছিলোঁ বঙাইগাঁৱত কালি বিস্তৰ ক্ষয়ক্ষতি হৈছে ধুমুহাত আজাহাৰ উদ্দিনে লিখিছে ঢিং ধূপগুৰিৰ ৰাতিৰ পৰা কাৰেণ্ট নাই
ঢিঙতো কাৰেণ্ট নাই বুলি লিখিছে বৰাগাঁৱত কাৰেণ্ট নাই বুলি লিখিছে পিংকুত আছে বৰাগাঁৱত নিশ্চয় কালি লখৰা অঞ্চলটো যথেষ্ট ক্ষয়ক্ষতি হৈছে এই অঞ্চলসমূহত এতিয়া উৰে নিশা যেহেতু ধুমুহা বৰষুণৰ তাণ্ডৱ দেখিবলৈ পোৱা গ'ল আৰু তাৰ পাছৰ পৰিস্থিতি এয়া এতিয়া সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ লাগিছে কাৰেণ্ট নাই কেনেকৈ তেওঁলোক কৰ্মক্ষেত্ৰলৈ ওলাই অহা যিসকল লোক আছে মোবাইল যথেষ্ট সংখ্যক লোকৰ মোবাইল অফ হৈ পৰিছে গতিকে চিন্তাত পৰিছে কাৰণ বিশেষকৈ গুৱাহাটী মহানগৰীৰ যিসমূহ অঞ্চল আছে সেইসমূহ অঞ্চলত ইমান সময় কাৰেণ্ট নথকাকৈ নাথাকে কিন্তু পৰিস্থিতি এনেকুৱা কাৰণ যথেষ্ট ক্ষয়ক্ষতি হৈছে যাৰ ফলত কাৰেণ্ট এতিয়ালৈকে বিদ্যুৎ পুনৰ সংস্থাপন কৰিব পৰা নাই বিদ্যুৎ বিভাগৰ ফালৰ পৰা গতিকে তেওঁলোকে চেষ্টা কৰি আছে জনাইছে কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু কিছু সময় তেওঁলোকক লাগিব তাৰ পিছতে কিন্তু তেওঁলোকে বিদ্যুৎ যোগান ধৰিব পাৰিব মৰিগাঁৱত কাৰেণ্ট নাই বুলি লিখিছে আৰিফ খানে কমেণ্ট আহি আছে আপোনালোকৰ ফালৰ পৰা মই আপোনালোকৰ কমেণ্টসমূহ ল'বলৈ চেষ্টা কৰিছোঁ কিন্তু অতি দুখৰ কথা যে ৰহা আৰু বঙাইগাঁৱত দুজনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হ'ল এজনৰ বিদ্যুতৰ খুঁটা উভলি পৰিল তেখেতৰ গাত যিজন নাম হৈছে ৰাকেশ তাঁতী তেওঁৰ ঘৰ হৈছে আমচৈ বালিকুচি চাহ বাগিচাত তেওঁৰ ঘৰৰ কাষত থকা এটা অতি জৰাজীৰ্ণ এটা বিদ্যুতৰ খুঁটা আছিল স্থানীয় ৰাইজে দীৰ্ঘদিনৰ পৰা কৈ আছিল যে সেই খুঁটাটো সলনি কৰি দিব লাগে শক্তি বিভাগক কিন্তু শক্তি বিভাগে গুৰুত্ব প্ৰদান কৰা নাছিল যাৰ পৰিণতিত এই ধৰণৰ ঘটনা সংঘটিত হ'ল আৰু এতিয়া ৰাকেশ তাঁতী নামৰ লোকজনে প্ৰাণ হেৰুৱাব লগা হৈছে আৰু তাৰ পিছত এতিয়া স্থানীয় ৰাইজে খুব উজাৰিছে শক্তি বিভাগৰ বিৰুদ্ধে সময় থাকোঁতে কিয় সেই খুঁটাটো সলনি কৰি দিয়া নহ'ল সেই প্ৰশ্ন উঠিছে ৰাইজৰ ফালৰ পৰা লগতে সমান্তৰালভাৱে ৰহাৰ হাটবৰ শিলভেটা ভকতপাৰ আদিত কেইবাটাও বাসগৃহৰ টিনপাত উৰুৱাই নিছে আৰু বহু দৰিদ্ৰ পৰিয়ালে এতিয়া আশ্ৰয় শিবিৰত থাকিব লগা হৈছে প্ৰাথমিক বিদ্যালয়ত গৈ তেওঁলোক আশ্ৰয় ল'ব লগা হৈছে এনে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে সেয়া হৈছে ৰহাৰ যি খবৰ জনালোঁ ৰহাৰ লগতে মধ্য অসমত বিভিন্ন প্ৰান্তত কিন্তু আছে আৰু গুৱাহাটী মহানগৰীত কালি বিভিন্ন স্থানত কিন্তু হোৰ্ডিং ভাঙিছে লগতে বিদ্যুতৰ খুঁটা উভালি পৰিছে গছ পৰিছে আটাইতকৈ চিন্তাৰ কথা যে গুৱাহাটী মহানগৰীত এতিয়া কিছুমান নিৰ্মাণ কাৰ্য চলি আছে যেনেকৈ উৰণ সেতু আমাৰ যিখন দীঘলী পুখুৰীৰ পৰা নুনমাটি সংযোগী যিখন আটাইতকৈ ডাঙৰ উৰণ সেতু এখন নিৰ্মাণ কাৰ্য চলি আছে যিটো সময়ত সাধাৰণ অৱস্থাতেই মানুহৰ যাবলৈ কিছু ভয় লগা পৰিৱেশৰ সৃষ্টি হয় কাৰণ আমি আগতে দেখিছিলোঁ মালিগাঁও উৰণ সেতুখন যেতিয়া নিৰ্মাণ কৰি আছিল জোৰদৰ উৰণ সেতুখন যেতিয়া নিৰ্মাণ কৰি আছিল তাৰ পৰা বিভিন্ন ধৰণৰ ৰদ পৰিছিল গাড়ীৰ ওপৰত মানুহ আহত হৈছিল এজন মানুহৰ মৃত্যু হৈছিল গতিকে তাৰ পিছত এতিয়া এনেকুৱা পৰিস্থিতিত সেই পথটোৰে মানুহ এটা যাতায়াত কৰাৰ সময়ত কালি সকলোৰে কিন্তু যথেষ্ট শংকা আছিল যাতে কোনো ধৰণৰ অঘটন সংঘটিত নহয় আমি ডাউনটাউনৰ উৰণ সেতুখনৰ ওচৰত দেখিলোঁ ধূলিময় পৰিৱেশ মানুহে তাৰ পৰা সেইটো সময়ত মানুহ পলাই যাব লগা অৱস্থা হৈছিল এনেকুৱা ধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বিশেষকৈ গুৱাহাটীত যি ধূলিৰ ধুমুহা সৃষ্টি হ'ল সেই ধূলিৰ ধুমুহাই কিন্তু মহানগৰবাসীক বাৰুকৈ কালি যথেষ্ট অসহায় কৰি পেলাইছিল আৰু এইখিনি সময়ত কমেণ্ট আহিছে পুনৰ নলবাৰীৰ পৰা কমেণ্ট কৰিছে চৰাইদেউৰ পৰা কমেণ্ট কৰিলে চিপাঝাৰৰ পৰা কমেণ্ট কৰিছে মন যায় তেওঁ কৈছে চিপাঝাৰৰ বহু অঞ্চলত বৰষুণ এতিয়াও দি আছে বুলি কৈছে আৰু বাৰুল ইছলামে লিখিছে ধুমুহা শিলাবৃষ্টি হৈ আছে এতিয়াও কিছু কিছু অঞ্চলত ধুমুহা শিলাবৃষ্টি চলি আছে গতিকে বঙাইগাঁৱৰ লগতে মধ্য অসম নামনি অসমৰ বৰপেটা নলবাৰী এই অঞ্চলসমূহত কালি বিশ্বৰ ক্ষতিসাধন হৈছে আৰু মই ইতিমধ্যে কৈছোঁ কালি একাংশ লোকে ছ'চিয়েল মিডিয়াত লিখিছিল যিসমূহ ধুমুহাৰ সময়ত যিসকল লোকে শৰাইঘাট দলঙৰ ওপৰে পাৰ হৈ যাবলৈ বিচাৰিছিল যিসমূহ দুচকীয়া বাহন আছিল ধুমুহাৰ গতি ইমানেই বেছি আছিল যে দলঙৰ ওপৰত দুচকীয়া বাহনৰ লোকসকলক বগৰাই দিবলৈ বিচাৰিছিল তেওঁলোকে চাৰিচকীয়া বাহনৰ আঁৰ লৈ তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে গতিকে এজাক ভয়ংকৰ ধুমুহাই হঠাৎ সমগ্ৰ মধ্য অসম আৰু নামনি অসম জোকাৰি গ'ল য'ত বিস্তৰ ক্ষতিসাধনৰ খবৰ আছে দুজনকৈ লোকৰ মৃত্যুৰ খবৰ ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ আৰু লগতে ইতিমধ্যেই প্ৰায় 10 ঘণ্টাৰ খবৰ হৈছে এতিয়ালৈকে কিন্তু বিদ্যুৎ যোগান পুনৰ ঘূৰাই দিব পৰা নাই পুনৰ সংস্থাপন কৰিব পৰা নাই অত্যন্ত এটা বিস্তৰ ক্ষতিসাধনৰ কাৰণে হৈছে কাৰণ গছ গছনি ভাঙি পৰিছে আৰু গণেশগুৰি মহানগৰীটো কালি এটা ডাঙৰ অঘটন ঘটিলেহেঁতেন সৌভাগ্যক্ৰমে সেই সময়ত গাড়ীখনৰ ভিতৰত কোনো লোক নাছিল নহ'লে কিন্তু ঘটনা বিষম হ'লহেঁতেন গতিকে জনালোঁ বতৰা ৰুষ্ট প্ৰকৃতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বিস্তৰ ক্ষয় ক্ষতিৰ খবৰ আহিছে যিমান আপডেট আমাৰ ওচৰত আছিলে আমি আপোনালোকক জনালোঁ বিশেষকৈ গুৱাহাটী মহানগৰীত কিছু সময়ৰ পিছতেই তেওঁলোকে বিদ্যুৎ যোগান পুনৰ সংস্থাপন কৰাৰ কথা চিন্তা কৰিছে আৰু বাকী যিসমূহ অঞ্চল আছে বঙাইগাঁৱৰ কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি শক্তি বিভাগৰ ফালৰ পৰা জনোৱা হৈছে কাৰণ তাত বঙাইগাঁৱৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে তাত বহু কেইডাল গছ ভাঙি পৰিছে লগতে মধ্য অসমৰ যিসমূহ ঢিং আছে ৰহা নগাঁও জাজৰি এই অঞ্চলসমূহতো বিদ্যুতৰ পুনৰ সংস্থাপন কৰাৰ কথা চিন্তা চৰ্চা কৰি থকা হৈছে কিন্তু
এতিয়ালৈকে অহা নাই তেজপুৰৰ পৰা কমেণ্ট কৰিছে সিমি দাস তেজপুৰৰ পৰা কমেণ্ট কৰিছে তেজপুৰত ধুমুহা বহুত হৈছিল তেজপুৰৰ পৰাও খবৰ আহিছে তেজপুৰতো দিছিল আৰু কমেণ্ট কৰি আছে বৰপেটাৰ পৰা লিখিছে বৰপেটা জিলাৰ অন্তৰ্গত পূব পাহাৰ গাঁওখনৰ বহু ঠাইত গৰাখহনীয়া হৈছে অলপ চৰকাৰক সহায় কৰিবলৈ আহ্বান জনালোঁ আমাক ক'বলৈ কৈছে নিশ্চয় ফলেন হুছেইন আপোনাৰ মন্তব্য আমি চৰকাৰৰ বা যিসকল যদি চৰকাৰে আমাৰ এইসমূহ চাই আছে বিভাগীয় কৰ্তৃপক্ষক জনাবলৈ চেষ্টা কৰিছোঁ বৰপেটা জিলাৰ অন্তৰ্গত পাহাৰ পূব গাঁৱত প্ৰচণ্ড গৰাখহনীয়া হৈছে আৰু তাৰ পৰা এজন স্থানীয় যুৱক ফলেন হুছেইনে লিখিছে তেওঁলোকক সহায়ৰ প্ৰয়োজন আছে চৰকাৰৰ ফালৰ পৰা চৰকাৰী কৰ্তৃপক্ষক তেওঁ আহ্বান জনাইছে আমাৰ যোগেদি গতিকে জনাই দিছোঁ এনে ধুমুহা পৰিস্থিতি তাৰ মাজত এইসকল অসহায় লোকে মথাউৰিৰ ওপৰত দুৰ্বিষহ জীৱন পাৰ কৰিবলগা হৈছে তেওঁলোকে যিখন টিনপাতৰ ওপৰত আছিল সেই টিনপাত বা সেই অস্থায়ী ঘৰসমূহ এতিয়া ধুমুহাত ভাঙি গৈছে আৰু তাৰ পৰাও যেহেতু পানী বাঢ়িছে বৰষুণৰ বাবে আৰু গৰাখহনীয়া বৃদ্ধি পাইছে গতিকে তেওঁ কৈছে যাতে তেওঁলোকক সহায় কৰিব লাগে ফলেন হুছেইন আৰু তেওঁ কমেণ্ট কৰিছে বৰপেটা জিলাৰ অন্তৰ্গত পাহাৰ পূব গাঁৱৰ পৰা এইসকল যিসকল লোকক ইতিমধ্যে কাৰণ নৈপৰীয়া ৰাইজ তেওঁলোকে প্ৰতিটো মুহূৰ্ত আতংকত কটাব লগা হয় আৰু এই সময়ছোৱাত যদি ক'বলৈ যাওঁ তেওঁলোকক এতিয়া চৰকাৰী সাহায্যৰ প্ৰয়োজন হৈছে তেওঁলোকে এমুঠি খাদ্য এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে তেওঁলোকৰ স্থায়ী ঘৰখন ইতিমধ্যেই নৈৰ বুকুত যা গৈছে কিন্তু তাৰ পাছত তেওঁলোকে মথাউৰিৰ ওপৰতে দীৰ্ঘদিন টিনপাত লৈ অস্থায়ীভাৱে ঘৰ নিৰ্মাণ কৰি নিজৰ দুৰ্বিষহ জীৱন তেওঁলোকে চলাই গৈছিল কিন্তু তাৰ মাজতো এতিয়া পুনৰ ভূতৰ ওপৰত দানৱ পৰা দি বৰষুণ বা ধুমুহাই তেওঁলোকৰ যি অস্থায়ী ঘৰটো ভাঙি পেলালে তাৰ পিছত এইসকল লোকে এতিয়া অসহায় হৈ পৰিছে আৰু তেওঁলোকে এতিয়া ৰজাঘৰীয়াৰ ওপৰত তেওঁলোকে আশা কৰিব লগা হৈছে তেওঁলোকে কৈছে যাতে আমাক সহায় কৰক তেওঁলোকক খাদ্য যোগান ধৰিবলৈ কোৱা হৈছে তেওঁলোকৰ কাষত কোনো নাই এইটো অত্যন্ত দুখৰ কথা আৰু কৈছোৱে যিসকল লোকৰ আৰু ইতিমধ্যেই ৰহা বঙাইগাঁও আদি বিভিন্ন অঞ্চলৰ লোককো কিন্তু আশ্ৰয় শিবিৰলৈ লৈ যোৱা হৈছে অস্থায়ীভাৱে প্ৰশাসনৰ ফালৰ পৰা কিছু ব্যৱস্থা কৰি দিয়া হৈছে আৰু ইতিমধ্যে কৈছোঁ যে কেইবাখনো গাড়ীৰ ওপৰতো কালি কিন্তু গছ ভাঙি পৰিছে আৰু ইতিমধ্যে গুৱাহাটীৰ যিসমূহ অঞ্চল আছিল কাহিলীপৰা হাতীগাঁও চানমাৰী বেলতলা বশিষ্ঠ গড়চুক লখৰা বিভিন্ন অঞ্চল সকলো অঞ্চলতে জোকাৰি গৈছে কিন্তু ক্ষয়ক্ষতি অধিক হৈছে কাহিলীপৰা আৰু গণেশগুৰি অঞ্চলত গতিকে এই অঞ্চলসমূহত এতিয়াও পুনৰ বিদ্যুৎ দিব পৰা হোৱা নাই গতিকে কিন্তু কাম চলাই থকা হৈছে আৰু কিছু সময় পিছতেই শক্তি বিভাগে যিমান পাৰে সোনকালে তেওঁলোকে বিদ্যুৎ যোগান পুনৰ স্থাপন কৰিব বুলি তেওঁলোকে জনাইছে গতিকে এই মুহূৰ্তত জনালোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খবৰ আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আপোনালোকক জনাই থাকিবলৈ চেষ্টা কৰোঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈকে ক্ৰীড়াৰ পৰা মনোৰঞ্জনলৈকে সকলো ধৰণৰ খবৰ আপোনালোকলৈ লৈ আহোঁ এই মুহূৰ্তৰ খবৰ আনিলোঁ কালি নিশা এজাক অহা ধুমুহাই টচ টচ কৰি